আজি 4-5 দিন ধৰি এই গাড়ীখনে ইয়াত মানে গেছ লাইনৰ পাইপ বহোৱাৰ কাৰণে কাম কৰি আছে। ৰাতি কাম কৰে, ৰাতি 10টাত আহে। মই আজি 3-4 দিন আগত ৰাতি 1:30টাত আহিছোঁ, তেতিয়াও কাম কৰি আছে। যোৱাকালি বৰষুণ হৈ আছে, চাউণ্ড এটা আমি মিডনাইটত পালোঁ, কিন্তু আমি চিন্তা কৰিলোঁ যে চাউণ্ডটো হৈয়ে থাকে ইয়াত, বস্তু নমাই উঠাই। ৰাতিপুৱা 4টাত কি হ'ল, মোৰ মিছেছে আমাৰ এই ঘৰখনত মানে আমাৰ দাদাহঁত থাকে, যোৱাকালি কোনো নাছিলে। মোৰ মিছেছ মোক মাতিলে যে ঘৰটোৰ পৰা পোহৰ ওলাই আছে, ভিতৰত খুলি চাওঁ কমপ্লিট এনেকুৱা অৱস্থা। মই লগে লগে কনষ্ট্ৰাকশ্যন মালিকত ইয়াৰ পৰা নাম্বাৰ ল'লোঁ, ফোন কৰি নধৰিলে। পাছত 8টামান বজাত তেওঁলোকে ফোন ধৰিছে, মোক কৈছে আপুনি ফটোটো পঠাওক, আমি মানুহ পঠাম, কিন্তু এতিয়ালৈকে কোনো মানুহ অহা নাই। মানে কনষ্ট্ৰাকশ্যন কৰোঁতে আপোনাৰ ৱালো ভাঙি দিলে, ঘৰ ভাঙি এই গাড়ীখন ইয়াত উঠাই ৱালত মাৰিলে, তো ৱালটো মানে ধাক্কা খাই এইটো ভাঙি গ'ল। ক্ষতিপূৰণ বিচাৰিব আপোনাক? আমাৰ ডেমেজটো দিব লাগিব, নহ'লে কোনো কৰিব এইটো ইয়াত হাত দিলে এতিয়া আপুনি এইটো ঘৰ ৰখাব নোৱাৰে, বাকীকেইটাও বনাব লাগিব, এইটোৰ লগত এটাচ হৈ আছে, এইবিলাক কোনো বিয়াৰ কৰিব। আৰু এইটো কামটো কি কাম কৰি আছে? এইটো একটো তাত লিখা আছে আপোনাৰ গেছ লাইন। কোনে বহাইছে জানেনে? নাই, এইটো কম্পিউটাৰ লিখা আছে বিচিত্ৰা কনষ্ট্ৰাকশ্যন, বিচিত্ৰা কনষ্ট্ৰাকশ্যন বুলি লিখা আছে তাত। থৈ দিছোঁ, ওপৰত কি কৰিব এতিয়া? চবফালে আপুনি তেজপুৰ, গোটেই তেজপুৰত আপুনি যাব নোৱাৰে। আজি ৰাতিপুৱা আপোনাৰ বৰা বাইদেউ এই ইয়াত এই মাল্টিপাৰ্পাছ স্পৰ্টছত তেওঁ কৈ আছে যে আমি যাবই নোৱাৰোঁ, গোটেই ৰাতি আপুনি ক'বচোন চাওক চাৰিওফালে তেওঁলোকে কোনো জাননী নিদিয়ে, একো নাই। কি কষ্ট, ঠিক আছে, আগলৈ আমাৰ সুবিধা হ'ব বুলি চৰকাৰে কৰি আছে, কিন্তু এইটো মানুহ থাকিব লাগে নহয়। হৈ আছে, আপোনালোকে এতিয়া ৰেকৰ্ডিং কৰিলে চাওকচোন কেনেকুৱা অৱস্থা। ইমান এইটো মানে বিজি ৰোড, আৰু এই ৰোডটোতো চব হৈ আছে, হ'বই। আপোনাৰ চিভিলৰ ওচৰত যিটো আছে তাত কেইটামান গাড়ী ফচিলে, তাত চিকিউৰিটি থাকোঁতেও গাড়ী ফচি গৈছে, লক্ষ্মীনাৰায়ণবাৰীৰ লগতে, মন্দিৰৰ লগতে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।